মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছআপত হওক বা ইউটিউবৰ কমেণ্ট ছেকশ্যনত হওক কৈ আছিলে যে ছাৰ আমাৰ সমাজ বিজ্ঞানৰ পৰীক্ষা বেয়া হৈছে, আমি ফেইল কৰিম, এনেকুৱা ধৰণৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়ে কৈছে আমাৰ পৰীক্ষা বেয়া হৈছে। তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন, কিমান নম্বৰ হোৱা বা কিমান নম্বৰ তোমালোকে আনচাৰ কৰিলা। NEP 2022 অৰ্থাৎ নিউ এডুকেশ্যন পলিচি 2020 মূলতঃ 4টা চিৰ ওপৰত গুৰুত্ব দিছিল। সেইকেইটা আছিলে ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভিটি, কলাবৰেশ্যন এণ্ড কমিউনিকেশ্যন। ইয়াৰ উপৰি ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চত NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচিয়ে গুৰুত্ব দিছে আৰু ৰোড মেমৰাইজেশ্যনৰ বিৰোধ কৰিছে। সেই হিচাপত প্ৰশ্নখনলৈকে মোৰ বিশেষ কোনো ক'ব লগা নাই, কিন্তু মোৰ মনলৈ আহি থকা কেইটামান সাধাৰণ কথাহে আপোনালোক বা তোমালোকৰ লগত মই আলোচনা কৰিম। 1 নম্বৰ কথাটো হৈছে যে MCQ যিবিলাক প্ৰশ্ন আছিল সেই প্ৰশ্নবোৰৰ দৈৰ্ঘ্য অনুযায়ী মাৰ্ক এলটমেণ্ট কম হৈছে নেকি। যিসকল অভিজ্ঞ আছে বা সন্মানীয় ছাৰ বাইদেউ আছে তেওঁলোকে এবাৰ মন কৰিবচোন, বা আপোনালোকে যদি চাই আছে কমেণ্ট ছেকশ্যনত জনাবাচোন। গতিকে যিমান সময় গৈছে MCQ এটা ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ আনচাৰটো উলিয়াওঁতে তাতকৈ নম্বৰটো বহুত কম পৰিমাণে দিয়া দেখিবলৈ পোৱা গৈছে। ঠিক আছে। 2 নম্বৰ যে প্ৰশ্নকাকতৰ আৰ্হি সলনি হোৱা বিষয়টোক লৈ প্ৰত্যেক জিলাৰ চৰকাৰী বিদ্যালয়ৰ কেইজনমানকৈ বিষয় শিক্ষকক সমল ব্যক্তি হিচাপে লৈ সেবাই গুৱাহাটীত বহুত দিন আগতেই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল, আৰু তাত নতুন প্ৰশ্নকাকতৰ আৰ্হিৰ সম্পৰ্কে স্পষ্টকৈ সেবাই জনাইছিল। আৰু পৰৱৰ্তী সময়ত এই প্ৰশিক্ষণ একোখন জিলাৰ প্ৰতিখন বিদ্যালয়ৰ বিষয় শিক্ষকসকলে পালেনে নাই বাৰু, সেই এটা ডাঙৰ প্ৰশ্ন। নেক্সট 3 নম্বৰ কথাটো হৈছে যে আজিৰ যিখন প্ৰশ্নকাকত এই প্ৰশ্নকাকতখনৰ আৰ্হিৰ প্ৰশ্ন যদি ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি টেষ্ট এই পৰীক্ষাবোৰতো প্ৰস্তুত কৰিলে হয় তেন্তে ছাত্ৰ ছাত্ৰীৰ পূৰ্ব প্ৰস্তুতিৰ যথেষ্ট সহায়ক হ'ল হয় বুলি মোৰ এইটো এটা ব্যক্তিগত অনুভৱ। পূৰ্ব প্ৰস্তুতিৰ কোনো আভাস নোহোৱাকৈ একাংশ ছাত্ৰ ছাত্ৰীক বিপাঙত পৰাটো স্বাভাৱিক। অৰ্থাৎ যিবিলাক তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা আছে বা হাফ ইয়াৰলি বা প্ৰি টেষ্টৰ যিবিলাক পৰীক্ষা আছিলে তাত এনেকুৱা ধৰণৰ এখন ডিষ্ট্ৰিক্টতো কুৱেশ্যন পেপাৰ আমি দেখিবলৈ পোৱা নাছিলোঁ, ইমান হাৰ্ড কুৱেশ্যন পেপাৰ। যদিও তোমালোকৰ প্ৰি বৰ্ড যিবিলাক বা প্ৰি টেষ্টৰ যিবিলাক কুৱেশ্যন পেপাৰ আছিল তাতো যদি তোমালোক ইমান টানকৈ দিলেহেঁতেন তোমালোকে আৰু হয়তো অলপ ভালকৈ পঢ়িব পাৰিলাহেঁতেন। নেক্সট আৰু এটা কুৱেশ্যন হৈছে যে ক্ৰিটিকেল এনালাইচিছৰ বাবে শ্ৰেণীকক্ষত বিশেষ এক্টিভিটি কিবা কৰোৱা হৈছিল নেকি। তেনেকুৱা ধৰণৰতো প্ৰায় যিবিলাক গভৰ্ণমেণ্ট স্কুল আছে গভৰ্ণমেণ্ট স্কুলততো এনেকুৱা ধৰণৰ কোনো ধৰণৰ এক্টিভিটি কৰোৱা হোৱা নাছিল। লগতে বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল যে ছাৰ আমাক গ্ৰেছ মাৰ্ক দিবনে নাই। গ্ৰেছ মাৰ্ক হয়তো তোমালোকক 5 নম্বৰ মানলৈকে দিব, তাৰ বেছি হয়তো তোমালোকক নিদিব, কিন্তু হয়তো শেষত তোমালোকক মুখ্যমন্ত্ৰী তোমালোকক হয়তো সকলোকে পাছ কৰাই দিবও পাৰে। গতিকে তোমালোকে ইমান বেছি চিন্তা কৰিব নালাগে। ঠিক আছে। আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ এটা তেওঁলোকৰ মনত ভাৱ আছিল যে সমাজ বিজ্ঞানটো বিষয়টো তেওঁলোকে বহুত সহজ বুলি ভাবি লৈছিল, আৰু সহজ বুলি ভাবিয়েই গণিত আৰু বিজ্ঞান বিষয়টোত অধিক গুৰুত্ব আৰু সময় সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে দিছিলে। গতিকে এই ধাৰণা তোমালোকে এতিয়াৰ পৰা অৰ্থাৎ নেক্সট যদি আকৌ মেট্ৰিক হয় বা এনেকুৱা ধৰণৰ এক্সাম হয় তোমালোকে সেই ধাৰণাটো সলনি কৰিব লাগিব। শেষত এটাই কওঁ যে এনেধৰণৰ আৰ্হিৰ প্ৰশ্ন তোমালোকৰ আগলৈও আহিব, যিটো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে প্ৰকৃততে ভাল হয়। মোৰ বোধেৰে যিবোৰে কিতাপখন তোমালোকে খৰচি মাৰি পঢ়িছিলে, মই আগতেও কৈছিলোঁ যে কিতাপখন তোমালোকে ভালদৰে পঢ়িবা, কিতাপখনৰ যিসকলে চেপ্টাৰবোৰ ভালদৰে বুজি পায় বা বুজি লয় তেওঁলোকৰ কাৰণে প্ৰশ্নখন টান হোৱা নাই বুলি মই ভাবোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে যদি মুখস্থ নকৰি বা তোমালোকে যদি মুখস্থ নকৰি গুৰুত্ব দি তোমালোকে ভালদৰে পঢ়া, তেতিয়াহে তোমালোকে ভৱিষ্যতে যদি মেট্ৰিক পৰীক্ষা হয় বা আন কিবা পৰীক্ষা হয় তোমালোকৰ সেই পৰীক্ষাসমূহ ভাল হ'ব। ঠিক আছে। আগৰ দৰে তোমালোকে অকল কেৱল পাঠৰ যিকেইটা প্ৰশ্ন আছিল সেই প্ৰশ্নবোৰ মুখস্থ কৰি তোমালোকে পৰীক্ষা দিবলৈ গ'লে নহ'ব। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড তোমালোকৰ যিকোনো কুৱেশ্যন যদি আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰা।